গৌৰাঙ্গক অসমৰ তৃতীয়গৰাকী পৰ্বতাৰোহী ৰূপে এভাৰেষ্ট আৰোহণ কৰা হেণ্ডিটেৰণক এখনি সন্মান লগতে আমাৰ আদৰৰ চলিণ্ডাৰ একেলগে আমি এভাৰেজ চেষ্টা কৰিছিলোঁ এভাৰেজ 2000 অসম এভাৰেজ অভিযানৰ যিটো 2015 চনৰ যিটো আমাৰ দল আছিলে সেই দলৰ চলিণ্ডাৰ সেই আমি একেলগে 2025 চনৰ সেই 25 এপ্ৰিলৰ সেই ভয়ংকৰ ধুমুহা যি আহিছিলে ভূমিকম্পৰ সময়ত তেতিয়াও আমি একেলগে মনত পৰে মাজে মাজে প্ৰায়ে মনত পেলাওঁ এই কথাটো লৈ অন্নপূৰ্ণাৰ নিচিনা অন্নপূৰ্ণা এনে এটা শৃংগ যাৰ কঠিনতা অৰ্থাৎ যিটো আমি হাৰ্ডেলছ বুলি কওঁ ই সহজ নহয় আৰু সেইটোৰ লগত নাজৰো জানা নজনা কিছু বুজি পোৱা বুজি নোপোৱা যথেষ্ট মিষ্ট্ৰি কাহিনী অন্নপূৰ্ণাৰ লগত জড়িত হৈ আছে একেদৰে যেতিয়া মই কৈলাশ মানসৰোবৰৰ কথাটো শুনো মানে কৈলাশ মানসৰোবৰ কথাটো যেতিয়া মনত আহে তেতিয়া মই একেটা ফিল কৰোঁ আচলতে এভাৰেষ্টৰ বিষয়ে মই সেই ফিলটো নকৰোঁ যিটো এইকেইটা শব্দ শুনিলে মোৰ হয় এটা অন্নপূৰ্ণা আনটো কৈলাশ মানসৰোবৰ নাজানো আৰু সেই কথাটোকে চাগে মই প্ৰায়ে সেইকাৰণে অনুভৱ কৰোঁ জীৱনত এবাৰ গ্ৰেটাৰ হিমালয়ত গৈ চাব লাগে মই যেতিয়াই পেৰেণ্টছৰ লগত মই কেতিয়াবা টক্স কৰিবৰ কাৰণে সুযোগ পাইছোঁ কেতিয়াবা পাব্লিক গেডাৰিঙত মই এড্ৰেছ কৰাৰ সুযোগ পাইছোঁ আৰ্টৱেকৰ সেই তাৰ পিছৰ পৰা তাৰপিছত মই পাহাৰৰ লগত কাজ নাছিলোঁ হঠাৎ আমাৰ ছিজনো আহিছে মনটো কৈছে ঠিক তেতিয়া ছবিতাই ফোন কৰি কৈছে চলিণ্ডাৰ কিবা এটা কৰিব লাগিছিলে আৰু মই তেনেকৈ কথা বতৰা পাতি মই দিল্লীত আছিলোঁ অলপ গা অসুখ আছিলে থাকিব লগা হ'ল এনেকুৱা তাৰপিছত গম পালোঁ যে অন্নপূৰ্ণা বেছ কেম্প গৈ আছে আৰু ছবিতা যাব বনৰীয়া দল আজি এই অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও যাচিছোঁ যিহেতু আপোনালোকে এক যাত্ৰা আৰম্ভ কৰিব গৈ আছে আপোনালোকৰ যাত্ৰা সফল হওক সুন্দৰ হওক শুভেচ্ছা জনালোঁ মানে চবে যাতে ভাল কৰি হেৰি কৰি আহে ন নিজৰ হেৰিটো আৰু তাতে ষ্টেমিনাৰটো লাগে দৰকাৰো হয় আৰু নিজৰ মেণ্টেলিটিটো অলপ মানে পুৰা ফিট থাকিব লাগে তাতে হাই যিমান তেনেকৈ নিজৰ এটা হেৰি হৈ যায় আৰু আহিবলগীয়া দিনবিলাকত জোনাকীক যাতে আমি আমাৰ মাজত আৰু পাওঁ মৰম আৰু আশীৰ্বাদ আৰু এই বঁটাটো আগবঢ়াইছে আমাৰ মহিলা পৰ্বতাৰোহী সবিতা হাজৰিকাই মই ৰাজেশ ৰাভাই আপোনালোকক জনাবলৈ পাই সুখী আমি 6 অভিযাত্ৰীয়ে গুৱাহাটীৰ পৰা বিশ্বৰ 10ম সৰ্বোচ্চ শিখৰ অন্নপূৰ্ণাৰ বেছ কেম্পলৈকে আমি ট্ৰেকিং অভিযানক আগবঢ়াম খুবেই কঠিন ট্ৰেক যদিও তাতে পৰিৱেশটো যথেষ্ট বেয়া হৈছে তৎসত্ত্বেও আমি আমাৰ অভিযানক আগবঢ়াই লৈ গৈ সফল কৰাৰ উদ্দেশ্যেৰে আজি আমি এক অনুষ্ঠানৰ মাজেদি আমাৰ যি আনুষ্ঠানিকতা তাক সম্পন্ন কৰিছোঁ আমি 6 অভিযাত্ৰী মই ৰাজেশ ৰাভা গৌৰাঙ্গ বড়ো দিৱজ্যোতি ৰাভা মোৰ সৰু পুত্ৰ লগতে বন্ধু ৰহমতুল্লাহ আলী জোন তাৰপিছত আমাৰ মাজত এগৰাকী বিশিষ্ট পৰ্বতাৰোহী আছে শৈলেন দাসদা আৰু লগতে অসমৰ আগশাৰীৰ মহিলা পৰ্বতাৰোহী সবিতা হাজৰিকা আমি এই 6জনীয়া দলে আমি উক্ত অভিযানক আগবঢ়াই লৈ গৈ সফল কৰি কুশলী উভতি অহাৰ চেষ্টা কৰিম আমাৰ 10 দিনৰ হ'ব 10 দিনৰ পৰা 12 দিন আমি চেষ্টা কৰিম কিমান সোনকালে আমি সম্পূৰ্ণ কৰিব পাৰোঁ আগতেতো মই 90 দশকৰ পৰাই পৰ্বতনৰ সৈতে জড়িত আৰু তেনেদৰে মই নিজক এই পৰ্বতন জগতখনত আগবঢ়াই লৈ গৈ আছোঁ আৰু এতিয়া মই চেষ্টা কৰিছোঁ আমাৰ নতুন প্ৰজন্মকো এই ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে আৰু তাৰে ফলশ্ৰুতিত মই যি মোৰ মানস পুত্ৰ বনৰীয়া দল সেই বনৰীয়া দলক মই গঠন কৰি এনেদৰে প্ৰতিটো বৰ্ষত মই বিভিন্নজনৰ সহায় সহযোগত আমাৰ এই অভিযানবিলাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ যোৱাটো বৰ্ষত আমি সফলতাৰে সুদীৰ্ঘ 28 বছৰৰ অন্তত গছলা আমি আৰোহণ কৰি আহিছিলোঁ কঠিন গছলা
এইবাৰ আমি অন্নপূৰ্ণ লৈছোঁ আৰু অনাগত দিনত আমি আৰু বিভিন্ন যিবিলাক শিখৰৰ উচ্চতা আছে এইবোৰ আৰোহণ কৰাৰ চেষ্টা কৰিম আমি বনৰীয়া হাইলেণ্ডাৰ্ছ বেকপেকাৰ্ছ গ্ৰুপে বিশ্বৰ 10ম সৰ্বোচ্চ শৃংগ কাৰণ অন্নপূৰ্ণা যাৰ উচ্চতা 8,091 মিটাৰ সেই শৃংগৰ যি বেছ কেম্পলৈকে এটি ট্ৰেকিং অভিযান আৰম্ভ কৰিব আৰু 12 দিনত এই অন্নপূৰ্ণা বেছ কেম্প ট্ৰেকিং তেখেতসকলে সম্পূৰ্ণ কৰাৰ যি অভিযান যি লক্ষ্য হাতত বান্ধি লৈছে মন বান্ধি লৈছে ইয়াত মই পৰ্বতাৰোহী হিচাপে নথৈ আনন্দিত হৈছোঁ আৰু সমগ্ৰ দলটিলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি সকলোৱে জানো অন্নপূৰ্ণা বিশ্বৰ এটা অতি ভয়াৱহ আৰু কঠিন শৃংগ গতিকে এনে এটা শৃংগৰ সেই বাতাবৰণৰ যি অভিজ্ঞতা এই অভিজ্ঞতাই এই অভিযানত অংশগ্ৰহণ কৰিবলগীয়া সমূহ দলক অতিকৈ আৰু যথেষ্টখিনি সহায় কৰিব বুলি মই আশাবাদী এই দলটিত যোৱা সকলোখিনিয়ে নপুৰণি পৰ্বতাৰোহীৰে গঠিত গতিকে তেখেতসকলেও অনাগত সময়ত ইয়াতকৈ উচ্চতাৰ অভিযানসমূহ কৰিবলৈকে এক সমল যোগাব বুলি মই আশা কৰোঁ আৰু সেয়েহে মই আমি বনৰীয়া হাইলেণ্ডাৰ্ছ গ্ৰুপক মই অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ